নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত মই খুব ভালদৰে আছোঁ। যোৱাকালি আচলতে ভিডিঅ' প্ৰস্তুত কৰা নহ'ল। আপোনালোকে দেখিছেই গোটেই দিনটো কালি বৰষুণ, বিভিন্ন ঠাইত বানপানী, বিভিন্নজনৰ মৃত্যু হৈছে, বিভিন্নজন আঘাতপ্ৰাপ্ত হৈছে। সেই তেনে এক অসমৰ পৰিস্থিতিত মই আৰু নিজকে শ্ৰেষ্ঠ বুলি ক'বলৈ বা নিজকে বৰ ডাঙৰ মানুহ বুলি বুজাবলৈ, নিজকে ভাল বুলি প্ৰমাণ কৰিবলৈ আচলতে কোনো ধৰণৰ ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ মোৰ মন যোৱা নাই। সঁচা কথা কৈ দিছোঁ, কাৰণ এতিয়া গোটেই কথাখিনি বেলেগ হৈ পৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে গোটেই কথাবিলাকেই বেলেগ। কাৰণ মই কি কৰিছোঁ, মই কেনেধৰণে আহিছোঁ, মোক সেই প্ৰথম দিনাৰ পৰা আজি এই 31 মে' তাৰিখলৈকে আপোনালোকে মোক জানে, মোক চিনি পায়। গতিকে মই কোন আপোনালোকক পৰিচয় দিয়াৰ আচলতে প্ৰয়োজন নাই। কিন্তু এইখিনিতে কেইটামান কথা মই নক'লে নহ'ব আচলতে, কাৰণ মোক এই দুদিনমানৰ পৰা বহুতজনে মানে বিভিন্ন ধৰণৰ মেছেজ কৰি আছে। কাৰোবাৰ অলপ কিবা ভিডিঅ' মোক চেণ্ড কৰে মোৰ শুভাকাংক্ষীসকলে যে অমুক কৈছে, তমুক কৈছে, তেনেধৰণৰ। আচলতে প্ৰতিজন মানুহৰ চিন্তাধাৰা, প্ৰতিজন মানুহৰ ভিডিঅ' বনোৱাৰ টেকনিক, প্ৰতিজন মানুহৰ মানে সকলো ধৰণৰ সকলোবিলাক বেলেগ বেলেগ। আচলতে মোৰ চিন্তাধাৰা সকলৰ লগত বা বেলেগ এজনৰ মিলিবই লাগিব বুলি কোনো ধৰণৰ নহয়, বা কোনোবা এজনে কোৱাটো মই যে মানি ল'বই লাগিব তেনেকুৱা ধৰণৰ কথা নহয় আচলতে। কাৰণ আমি বা মই এতিয়া আধ্যাত্মিক ভিডিঅ' বা ভগৱানৰ ভিডিঅ' কিছুমান কৰি থাকোঁ, হনুমানজীৰ কথা কওঁ বা তাৰ আশে পাশে বিভিন্ন ধৰণৰ কথা মোৰ সাধ্যানুসাৰে আপোনালোকক কওঁ। ভগৱান কেৱল মোৰ নহয়, বা ভগৱান কেৱল কাৰোবাৰ নহয় যে কাৰোবাই বনোৱা বা কোনোবাই কোৱা কথাটোৱেই শুদ্ধ। বিভিন্ন ধৰণৰ নিয়ম নীতি বিভিন্নজন জ্যেষ্ঠজনে আমাক কৈ গৈছে, বিভিন্ন কিতাপত সেইখিনি লিপিবদ্ধ আছে। শাস্ত্ৰ, মহাশাস্ত্ৰ, কাব্য বা আমাৰ সেই কীৰ্তন দশম বা মহাভাৰতেই হওক, ৰামায়ণেই হওক, নামঘোষা বা গুণমালা, এইবিলাকত বিভিন্ন ধৰণৰ এই ধৰ্মগ্ৰন্থসমূহ বা পুথিসমূহত বিভিন্ন ধৰণৰ কথা লিখা আছে। তাৰ আধাৰতেই আচলতে কথাবোৰ আমি কিছুমান কওঁ। কেতিয়াবা কিবা ইফাল সিফাল হৈ যায়, আপোনালোকে শুধৰাই দিলে ভাল লাগে। কিন্তু মই কোৱা কথাখিনি যে আপুনি মানিবই লাগিব শুদ্ধ, সেই কথাখিনি যদি কৈ দিওঁ সেই কথাটো আচলতে অনুচিত। এতিয়া মই আপোনালোকৰ মাজত আহিছোঁ, ইমান দিন আপোনালোকে মোক মৰম কৰিছে। আচলতে মই কওঁ যে আপোনালোকে মোক সন্মান যিমান কৰে বা কনিষ্ঠসকলে, জ্যেষ্ঠসকলে মোক বহুত বেছি মৰম কৰে। কাৰণ বহু জ্যেষ্ঠজনে মোক লগ পালে যিটো মোৰ কপালত চুমা খায়, গতিকে সেইখিনি মৰম আচলতে বেলেগ এজনে পাইছে বুলি মই আচলতে নাভাবোঁ। আজি মোৰ ঘৰত অলপ কাম চলি আছেতো, গামোচাখিনি আচলতে উলিয়াইছিলোঁ। গামোচাখিনি উলিয়াওঁতে মই দেখিছোঁ যে প্ৰায় মানে 10-12খনমান মুগা আৰু পাটৰ গামোচা মোৰ এইকেইদিনত ৰাইজে মোক দিছে। সকলোৱে মোক মৰম কৰিছে। বিভিন্ন জাতি জনজাতিৰ লোকসকলে মোক বহুত ধৰণৰ মৰম, গামোচা, তাৰপিছত নিজে শিপিনী হাতে বোৱা গামোচা, কিমান যে মোক উপহাৰ আপোনালোকে দিছে, সন্মান কৰিছে, মৰম কৰিছে, তাৰ কোনো আচলতে তুলনাই নাই। আচলতে এইখিনি মই কেনেধৰণে কেতিয়া ধাৰ মাৰিব পাৰিম আপোনালোকৰ, কেতিয়া মই বুজি নাপাওঁ বা মই নাজানো। কাৰণ মোক আপোনালোকে আনিছে, মোক আপোনালোকে যদি কিবা ভুল হৈছে আপোনালোকে মোক নমাব, শেষ কৰিব, সেইটো মই জানো। কিন্তু কাৰোবাৰ কথা শুনি বা কোনোবাই ক'লে বুলিয়ে মই এই যে মোৰ এই আধ্যাত্মিক যাত্ৰাটো মই বন্ধ কৰিব আচলতে নোৱাৰোঁ। কাৰণ কি, যে হনুমান চালিচা আৰু বজৰংগ বাণ পাঠ বেলেগৰ ঘৰত বা আনৰ ঘৰত হনুমান চালিচা পাঠ কৰা, বজৰংগ বাণখন পাঠ কৰা, যেতিয়া মোৰ এই যাত্ৰা মই আৰম্ভ কৰিব ওলাইছিলোঁ, যেতিয়া মোক কোনোবাই নিমন্ত্ৰণ দিছিলে, মই দুধুৰ মুধুৰত পৰিছিলোঁ, মই যাম নে নাযাম। তেনেকুৱাতে মোৰ যিজন আধ্যাত্মিক গুৰু, মই যাক খুব বেছি সন্মান কৰোঁ, যাৰ দ্বাৰা মই এই কথাখিনি ক'বলৈ আপোনালোকক সাহস পাওঁ, মোৰ এটা দম আছে আচলতে। সেই দমটোত মই ক'ব পাৰোঁ যে মোৰ যিজন গুৰু আধ্যাত্মিক, সেইজন হৈছে ৰসৰাজজী মহাৰাজ। নামটো শুনি আপোনালোকৰ মনটো ভালেই লাগি গৈছেগে, যে ৰসৰাজজী মহাৰাজৰ সৈতে মই ফোনযোগে যোগাযোগ কৰিছিলোঁ যে ছাৰ, মই এনেধৰণে এটা যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ, বা বহুতেই কৈছে বজৰংগ বাণখন পাঠ কৰাটো অপকাৰী বা পাঠ কৰিব নালাগে। আপুনি মোক কি ক'ব? তেওঁ কৈছিলে যে কোনো ধৰণৰ ইয়াত বাধকতা নাই, আপুনি যাব পাৰে। কাৰোবাৰ কাৰণে যদি ভাল হয় তেনেহ'লে আপোনাৰ যোৱাত কোনো ধৰণৰ বাধা নাই বা যাব পাৰে। আৰু মই তেখেতক তেতিয়া কৈছিলোঁ যে আপুনি মোৰ কাৰণে এটা লাইন কৰি দিয়ক। তেওঁ মোক কৈছিলে যে जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा। तो थोड़ा सा आप 2-3 लाइन मेरे लिए बोल दीजिए, बहुत अच्छा लगेगा। आपसे बात किया तो वही मेरे लिए बहुत बात है ये।
जो यह पढ़े हनुमान चालीसा होए सिद्ध साकी गौरीसा। सर कोई प्रॉब्लम नहीं है, बजरंग बाण पढ़ने से कोई प्रॉब्लम नहीं होगा दूसरे के नहीं घर नहीं में। नहीं नहीं। ओके सर, आपसे बात किया तो बहुत धन्य हो गया सर। তাৰ মানে হৈছে যে যোনে হনুমান চালিচা পাঠ কৰিব তেখেতৰ মনোকামনা সিদ্ধি হ'ব। সাক্ষী হিচাপে আছে গৌৰীচা, মানে হৈছে গৌৰী হৈছে পাৰ্বতী, গৌৰীৰ ইষ্ট দেৱতা হৈছে শিৱ। শিৱই সাক্ষী হিচাপে থাকিব আপুনি হনুমান চালিচা পাঠ কৰক। মই আপোনালোকক সেই অনুপাতে আপোনালোকক কৈ থাকোঁ যে আপুনি যিমান যি বিপদত পৰিছে, বিপদ আপদ হ'লে একদম মনৰ পৰা শুদ্ধ মনেৰে খুব আন্তৰিকতাৰে একাগ্ৰতাৰে মনোযোগ দি আপুনি হনুমান চালিচা পাঠ কৰক, আপুনি সুফল পাবই পাব। মই যে কৈছোঁ পাঠ কৰক, মই গৈ কৰিমগৈ বুলি কোৱা নাই। মই কৈছোঁ যে আপুনি হনুমান চালিচা পাঠ কৰক। আপুনি হনুমান চালিচা পাঠ কৰিলে নিজৰ কাৰণে যেতিয়া হনুমান চালিচা পাঠ কৰিব খুবেই ভাল। মই আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ, আগৰ পৰা কৈ আহিছোঁ, কোনখন হনুমান চালিচা পাঠ কৰিব। মই কৈছোঁ যে অৱধি ভাষা হনুমান চালিচা শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কু ফল চাৰি। এইখন হৈছে হনুমান চালিচা, যিখন তুলসীদাস সাধুখন গোস্বামী তুলসী দাসে লিখা, যিখন হনুমান চালিচা গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এখনেই হনুমান চালিচা, সেইখনেই। আৰু এই হনুমান চালিচাখন যেতিয়া আমি হিন্দী ভাষাত অৱধি শব্দত লিখা থাকিব, আমাৰ অসমীয়া বহু লোকে পঢ়িব নাজানে, যাৰ বাবে ইতিমধ্যে বহু বছৰ আগতেই হনুমান চালিচা এনেধৰণে প্ৰচাৰ হৈছে বা পাব্লিছ হৈ আছে, প্ৰকাশ হৈছে যে যিখন হনুমান চালিচা লিখা আছে অসমীয়াত, লিখা আছে অসমীয়া শব্দত, ভাষাটো কওঁতে আপোনাৰ ওলাব অৱধি ভাষা। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কু ফল চাৰি। বুদ্ধিহীন তনু জানিকে, মানে তনু ত নত হুকাৰ তনু যতকে যা নত জৰিকাৰে নি কত একাৰে কে জানিকে সুমিৰৌ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মহি হৰহু হৰহু কলেশ কলেশ বতকাৰে বি কতকাৰে কাৰ বিকাৰ। এইখন হৈছে অৱধি ভাষাৰ হনুমান চালিচা, অসমীয়া শব্দখিনিত লিখিত হৈছে। এইখন আচলতে বহু আগতেই ধুনীয়াকে অসমীয়া শব্দত অসমীয়া হেৰিত লিখা আছে, মাতোতে আপোনাৰ অৱধি ভাষা ওলাব। আৰু এইখনেই হনুমান চালিচা আচলতে পাঠ কৰিব সকলোৱে লাগে, আপোনাৰ ফল পাব, আপুনি সকলোখিনি পাব। বল বুদ্ধি বিদ্যা দেহু মোহি, আমাক বল দিয়া, বুদ্ধি দিয়া, বিদ্যা দিয়া। আমি যদি নিজকে ভাবোঁ যে মোৰ বল বহুত আছে, মোৰ বিদ্যা বহুত আছে, জ্ঞান বহুত আছে, তেনেহ'লে আমি জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰোঁ। বুদ্ধিহীন তনু জানিকে সুমিৰৌ পৱন কুমাৰ, তাত লিখা আছে, হনুমান চালিচাত লিখা আছে যে যেতিয়া আমি হনুমান চালিচাখন আৰম্ভ কৰিম পঢ়িবলৈ, আমি নিজকে ভাবিব ল'ব লাগিব যে বুদ্ধিহীন, আমি একোৱেই নাজানো, আমাৰ গোটেইখিনি কথা আমি পাহৰি বা আমি গোটেইখিনি একেবাৰে অজ্ঞানী হিচাপে, বুদ্ধিহীন হিচাপে তোমাক সুমিৰৌ পৱন কুমাৰ, সেই পৱন কুমাৰ হনুমানজী তোমাক মই মাতিব লৈছোঁ, সুঁৱৰিছোঁ, সুমিৰৌ পৱন কুমাৰ বল বুদ্ধি বিদ্যা, তুমি মোক বল বুদ্ধি বিদ্যা দিয়া, যাতে মই জীৱনৰ সকলোখিনি বিকাৰ, যিখিনি আমাৰ অপায় অমংগল ক্লেশখিনি দূৰ কৰিব পাৰোঁ। কথাখিনি তেনেকুৱাহে। আচলতে মোৰ কথাখিনি কি, যে মই আপোনালোকক সাহস দিব পাৰোঁ, মই আপোনালোকক পঢ়িবলৈ দিব পাৰোঁ, আপোনালোকে পঢ়ি আপোনালোকে ফল পাব। মই আপোনালোকক ডাউন কৰিব নোৱাৰোঁ নালাগে বুলি কৈ। মই আপোনালোকক কওঁ আপুনি পাৰিবই। মই যদি পাৰিছোঁ, আপোনাৰ কাষৰ মানুহজনে যদি হনুমান চালিচা পাঠ কৰি সুফল পাইছে, আপুনি কিয় নোৱাৰিব? ঠিক তেনেকে বজৰংগ বাণখন আপুনি পাঠ কৰিব লাগে। কেতিয়া পাঠ কৰিব লাগে? যেতিয়া আপোনাৰ জীৱনত কেতিয়াবা বিপদ আহে, সেই বিপদখিনি আপুনি সদায় হনুমান চালিচা পাঠ কৰিও আপোনাৰ ভাবিছে যে আপুনি একো সুফল পোৱা নাই বা কিবা কাৰণে আপোনাৰ কথাখিনি ঠিক হোৱা নাই, তেতিয়া আপুনি ধুনীয়াকে মঙ্গলবাৰ এটাতে হওক বা শনিবাৰ এটাতে হওক বা যিকোনো বাৰত আপুনি হনুমান চালিচাৰ লগতে বজৰংগ বাণখন পাঠ কৰিব লাগে। বজৰংগ বাণখনত শক্তি আছে। বজৰংগ বাণখনত এইখিনি শক্তি আছে যে বজৰংগ বাণখনত আমি শ্ৰী ৰামচন্দ্ৰৰ শপত দিওঁ হনুমানজীক, যাতে তেওঁ আহি আমাক উদ্ধাৰ কৰে, আমাক বিপদৰ পৰা ৰক্ষা কৰে।
কথাখিনি তেনেকুৱা ধৰণৰ এতিয়া মই আপোনালোকক আৰু এটা কথা এইখিনিতে কৈ দিওঁ যে বজৰংগ বাণখন পাঠ কৰিব নালাগে নালাগে কৰিব বুলি কোনো ধৰণৰ কথা আচলতে নাই কাৰণ বজৰংগ বাণখন আপুনি বিপদত পৰিছে আপুনি বিপদত পৰিলে একেবাৰে অন্তিম উপায় হিচাপে অন্তিম বাণ হিচাপে বাণ মানে কি কাৰ বা কোনোবা এটা লক্ষ্য আপুনি ভেদ কৰিবৰ কাৰণে বজৰংগ বাণখন আপুনি মাৰিছে আৰু বজৰংগ বাণখন যদি আপুনি শুদ্ধকৈ পঢ়িছে তেনেহলে আপোনাৰ জীৱনৰ সমস্যাখিনি কিন্তু দূৰ হ'ব কিন্তু তাৰ মানে আপুনি কি অমৰ নেকি আপুনি অমৰ নহয় বজৰংগ বাণখনত লিখা আছে যে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি আমি যদি বুজি লওঁ পাঠ যদি বজৰংগ বাণখন পাঠ কৰোঁ হনুমানজীয়ে আমাক প্ৰাণ ৰক্ষা কৰিব তাৰ মানে আমি নমৰো আমি অমৰ হ'ম সেইটো কথা নহয় যে যেতিয়া আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ গ্ৰহ গতিৰ কিছুমান সমস্যা থাকিব ৰাহু শনি কেতু বিভিন্ন ধৰণৰ পাপগ্ৰহ কিছুমানৰ আপোনাৰ কাৰণে আপোনাৰ অকাল মৃত্যু অপমৃত্যু হ'ব লগা থাকিব সেইখিনি মৃত্যুৰ পৰা বজৰংগ বাণখনে আপোনাক এক প্ৰটেকশ্যন হিচাপে দি থাকিব আপোনাক এটা লেয়াৰ সৃষ্টি কৰিছে যেতিয়া শুনিব পাৰে আপোনালোকে যে তাৰ লেয়াৰ সৃষ্টি কৰিব যিটোৰ দ্বাৰা আপোনাৰ বিপদখিনি নাহে বা আপুনি অকাল মৃত্যু অপমৃত্যুৰ পৰা আপুনি ৰক্ষা পাব কথাখিনি সহজ খুব সুন্দৰ আৰু কথাখিনিয়ে আপোনাক অপকাৰ নকৰে যদি কিবা কাৰণে বজৰংগ বাণখন পাঠ কৰাৰ পিছত আপোনাৰ কিবা অপকাৰ হয় সেই গ্যাৰান্টিটো মই লৈছো যে আপোনাৰ একো ক্ষতি নহয় যিদৰে গোটেই পৃথিৱীতে হওক বা গোটেই কেইখন দেশতে যিমান আমাৰ হিন্দু সনাতন ধৰ্মী মানুহ আছে সকলোৱে ৰসৰাজজী মহাৰাজক চিনি পায় ৰসৰাজজী মহাৰাজে যেনেধৰণে নিজৰ ফালৰ পৰা কৈ দিয়ে যে মই সেইটো গ্যাৰান্টি লৈছো আমাৰ অসমত মই আজি কৈছো যে মই সেইখিনি গ্যাৰান্টি লৈছো আপোনাৰ বিপদত আপুনি বজৰংগ বাণখন পাঠ কৰক একো অসুবিধা নাই নিশ্চয় প্ৰেম প্ৰতীতিতে विनय करे सन्मान तेहि के कारज सकल शुभ सिद्ध करे हनुमान এইখিনি হৈছে বজৰংগ বাণৰ আৰম্ভণি নিশ্চয়তাৰ সৈতে প্ৰেম প্ৰীতি বিনয় সন্মানেৰে যদি তেখেতক আমি মাতো তেনেহলে তেখেতে আপোনাৰ বা আমাৰ সকলোখিনি মনোকামনা সিদ্ধি কৰি দিব প্ৰথমতেতো বিনয় সন্মান কৰি মাতি লৈছো নহয় জানো তেওঁ আপোনাক কেনেকৈ অপকাৰ কৰিব গতিকে এইবিলাক চিন্তা নকৰিব গোটেই অসমত এক বাতাবৰণ সৃষ্টি কৰিছো যি বাতাবৰণৰ দ্বাৰা কোলা যাদু অন্ধ কিছুমান শক্তি মই নাইকিয়া কৰিবলৈ বৰ্তমানলৈকে সক্ষম হৈছো বহু মানুহ বেজালিৰ নামত কুঙা হৈ গ'ল বহু মানুহ শেষ হৈ গ'ল এই গোটেইখিনিক মই সামৰি গোটেই মানুহখিনিক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা লৈছো গোটেই প্ৰচেষ্টাক সকলোৱে আদৰণি জনাইছে সকলোৱে ভাল পাইছে যেতিয়া মই এই প্ৰচেষ্টা হাতত লৈছো মই কৈছে যে ৰসৰাজজী মহাৰাজে মোক আগুৱাই যাবলৈ দিছে ঠিক তেনেকে গুগামুখৰ যি সংকটমোচন হনুমান মন্দিৰ আছে সেই হনুমান মন্দিৰটোক মোক এয়া ৰচি পিন্ধাইছে তাৰ পুৰোহিতসকলে যে তোমাৰ এই যাত্ৰা আপোনাৰ যাত্ৰা আগুৱাই যাওক আপুনি সুফল পাব বা আপোনাৰ মংগলময় হওক আপুনি এই যাত্ৰাত আগুৱাই যাওক আমি বজৰংগ বাণখন তেনেকে নপঢ়ো হনুমান চালিচা আমি মানুহৰ ঘৰত গৈ পাঠ কৰোঁ কিন্তু বজৰংগ বাণখন পাঠ নকৰোঁ আপুনি যদি সাহস কৰিছে আপুনি যদি পাৰিছে তেনেহলে আপুনি আগুৱাই যাওক বহু মানুহৰ ওচৰত এজন পূজাৰীয়ে মন্ত্ৰ মাতি মোক এইখিনি পিন্ধাই দিছে এইখিনি মই লৈ জীয়াই আছো খুব সুন্দৰকে গতিকে কোনোবাই কিবা এটা ক'লে আচলতে মই কোৱা কথাখিনি যেনেধৰণে আপুনি বিশ্বাস কৰিছে বেলেগ এজনৰ কথাখিনি বিশ্বাস কৰিবই লাগিব কাৰণ আমি সেইখিনি আমাৰ অসমীয়া মানুহখিনি সহজ সৰল সেই কথাৰ কাৰণে আমি বিশ্বাস কৰোঁ আৰু আপুনি এইটো ভাবিব পাৰে যে মই কেৱল অসমীয়া মানুহখিনিৰ ওচৰত আছো তেনে নহয় মই বিভিন্ন মাৰোৱাৰী সমাজৰ লগত জড়িত হৈ আছো বিভিন্নজন মাৰোৱাৰী লোকৰ সৈতে জড়িত হৈ যিকেইজন মাৰোৱাৰী মানুহে বা মাৰোৱাৰী সমাজে গোটেই ৰাজস্থানত নিজে গৈ হনুমান চালিচা গৈ পাঠ কৰে বিভিন্ন ঘৰে ঘৰে কাৰোবাৰ বিপদ হলে বজৰংগ বাণ হনুমান চালিচা সুন্দৰ কাণ্ড তেওঁলোকে হনুমান অষ্টক বা বিভিন্ন ধৰণৰ এনেধৰণে পাঠ কৰে গোটেই ৰাজস্থানত হওক বা বিভিন্ন বিহাৰ হওক বিভিন্ন ঠাইত অসমৰ বাহিৰত পাঠ কৰে যদি কোনোবাই বজৰংগ বাণখনক ইটিকিং কৰি কৈ দিয়ে যে বজৰংগ বাণখন পাঠ কৰাটো একেবাৰে বিৰাট ডাঙৰ বেয়া ভুল কাম তেনেহলে মোক নহয় গোটেই সমাজখনক অসমৰ যিমান কেইজন পুৰোহিতে বৰ্তমানো বজৰংগ বাণখন কাৰোবাৰ ঘৰত আজিও পাঠ কৰি আছে সেইজন মানুহকো ইটিকিং কৰা বুজায় এই অসমত কেৱল ময়ে নাই যে বজৰংগ বাণ হনুমান চালিচা পাঠ কৰোঁ বহুজন আছে গোটেই আপোনাৰ ওচৰে পাজৰে বহুজন পুৰোহিত আছে
বা পূজাৰী আছে যিসকলে খুব সুন্দৰভাৱে সমাজখন আগুৱাই লৈ গৈ আছে হনুমান চালিচা বজৰংগ বাণখন পাঠ কৰি দিয়ে আপোনাৰ নিমন্ত্ৰণ মৰ্মে। মই আজি বন্ধ কৰি দিম, ধৰি ললো মই আজি বন্ধ কৰিলো, কাৰণ মোৰ একো তেনেকুৱা ধৰণৰ ব্যৱসায় ভিত্তিত কথা নাই, কাৰণ মোৰ এক বৃহৎ ব্যৱসায় আছে। আপুনি যদি এইফালে স্ক্ৰীনত চাই মোৰ দোকান এতিয়াও চলি আছে, কৰ্মচাৰীয়ে কাম কৰি আছে। এয়া হৈছে CCTV, মোৰ কাষতে আছে, দেখাব নোৱাৰো, ষ্টেণ্ডত আছে। এইখিনি মৰম দিছে আপোনালোকে, গোটেইখিনি আপোনালোকৰ মৰম আশীৰ্বাদত মই আগবাঢ়ি গৈ আছো। গতিকে যদি ষ্টপ কৰিব লাগে মই ৰখাই দিম, একো আপত্তি নাই। কিন্তু গোটেই অসমখনত বা গোটেই এই যে ভাৰতবৰ্ষত যিমান কেইজন মানুহে ডাঙৰ ডাঙৰ পুৰোহিত পূজাৰীয়ে ৰসৰাজী মহাৰাজে হওক, তেওঁলোকে যে বজৰংগ বাণখন কাৰোবাৰ ঘৰত পাঠ কৰিছে, তেওঁলোকক কোনে ৰখাব? গতিকে সকলো ভালে কুশলে থাকিব। মোৰ ঘৰখন হৈছে গুৰুগৃহ, বিশ্বাস কৰক। মোৰ দেউতা হৈছে বৈষ্ণৱ সমাজৰ আচাৰ্য, যিখন ঘৰক গুৰু ঘৰ কোনখন বুলি ক'লে আমাৰ এই অঞ্চলটোত, গুৰু ঘৰ কোনখন বুলি ক'লে আমাৰ এই ঘৰখন দেখাই দিয়ে। গতিকে ইমানো একেবাৰে নিচ বা একেবাৰে তলৰ মানুহ বুলি মোক ভবাটো আচলতে উচিত নহয়। সমাজৰ কাৰণে আগবাঢ়ি গৈছো, কিবা যদি ভুল দেখে সমাজে মোক আঙুলিয়াই দিব। আৰু আপোনালোকেও যদি কিবা ভুল দেখা পায়, কিবা ভুল কথা কৈছো, আপোনালোকে মোক এই ভিডিঅ'টোৰ কমেণ্টতে আপোনালোকে জনাব। কাৰণ কিছুমান কথাই, কাৰণ মোৰ নাম নকৈ যদি কোনোবাই ভিডিঅ' কৰে, মোৰ শুভাকাংক্ষীসকলে বুজি পায় যে মোকে কৈছে বুলি, বা তেনেধৰণে মোক কিন্তু তেওঁলোকে জনায়। মই প্ৰত্যুত্তৰ হিচাপে এই ভিডিঅ'টো আচলতে বনোৱা নাই, কথাখিনি জনাইছো, বিভ্ৰান্তি হৈ থাকিব নালাগে। কাইলৈৰ পৰা যদি মই বজৰংগ বাণ হনুমান চালিচা পাঠ কৰিব নাযাওঁ, কোনোবা এজনে কিন্তু পাঠ কৰিবই। গতিকে এই গোটেই চিষ্টেমটো, এই গোটেই কথাখিনিক ভুল ব্যাখ্যা দিয়াটো আচলতে উচিত নহয়। সকলো ভালে কুশলে থাকিব, কোনো মানুহক মই টাৰ্গেট কৰিবলৈ বিচৰা নাই। কিন্তু কিবা এটা কওঁতে আচলতে এখন সমাজত আঘাত পাব নেকি, সেই কথাটো আচলতে বুজি লোৱাটো আমাৰ কাৰণে ভাল। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো দীঘল হ'ল যদিও সামৰণি মাৰিছো। ভালে কুশলে থাকিব, ভুল ভ্ৰান্তি হ'লে আঙুলিয়াই দিব। ধন্যবাদ।